চাবলৈ আহক বুলি হাতজোৰ কৰিবলগীয়া হোৱা নাই দৰ্শকে নিজে নিজে দৌৰিছে সিনেমা হললৈ বক্স অফিসত ভাইমন্দাৰ খলকনি প্ৰয়াত মুনিন বৰুৱাৰ বায়োপিকলৈ দৰ্শকৰ বিৰাট সহাৰি 3 দিনত 1 কোটি টকাৰ ব্যৱসায় ভাইমন্দাৰ হিলদল ভাঙি সিনেমাখন চাবলৈ আহিছে দৰ্শক অসমৰ প্ৰায় প্ৰত্যেকটো সিনেমা হলত হাউসফুল ভাইমন্দা বেলতলাৰ মেট্ৰিক্স সিনেমাজতো প্ৰতিটো দৰ্শনীতে হাউসফুল ভাইমন্দা যেন কেৱল এখন সিনেমা নহয় বৰঞ্চ অসমীয়া সিনেমাৰ বিগত 5টা দশকৰ এক জীৱন্ত ছবি সুন্দৰ কাহিনী সাৱলীল অভিনয় আৰু অৰ্থবহ আবহ সংগীত তথা গানে উপভোগ্য কৰি তুলিছে ভাইমন্দা সিনেমাখন মুনিন বৰুৱা নিজে আছিল এটা ডাঙৰ ব্ৰেণ্ড তেখেতৰ সিনেমা মানে পৰিয়ালৰ উপভোগ্য এখন সফল সিনেমা সিনেমা হলত ভিৰ হৈছিল দৰ্শকৰ সেইগৰাকী সফল পৰিচালক তথা বহু অভিনেতাৰ গুৰু সদৃশ মুনিন বৰুৱাৰ জীৱন আধাৰিত সিনেমাখনে আজি দৰ্শকক টানিছে হললৈ মন্ত্ৰমুগ্ধ প্ৰতিজন নাই গোটেই কথাখিনি দেখুৱা হৈছে তেওঁৰ চাইল্ডহুডৰ পৰা শেষলৈকে আৰু গোটেই বস্তুখিনি কানেক্ট কৰিব পাৰিছে অডিয়েন্সে মোৰ হেতু ভাল লাগিছে আৰু প্ৰতিটো ক্যাৰেক্টাৰ বহুত ধুনীয়াকৈ দেখাইছে ভাল লাগিলে সবেই চাব লাগে অসমীয়া ফিল্ম এখনৰ ইমান ধুনীয়া হেনে মানে হিন্দীতকৈ আমাৰ অসমীয়া ফিল্মবিলাক চাই মানে বহুত ভাল লাগে কিন্তু অসমীয়া ফিল্ম য'তেই হয় মানে মই আহোঁৱে যাব এইখন চাম বুলি আহিছিলোঁ মই আজি ধুনীয়া 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 তাকে ভাল লাগিছে খুবেই ভাল লাগিছে বহুত মানে ডেভেলপ কৰিছে অসমীয়া চিনেমা সেইটো কাৰণে বেছি ভাল লাগিছে আৰু বহুত মানুহে চাবলৈ আহিছে সেইটো ভাল লাগিছে আৰু এনেকৈ উন্নতি হৈ যাওক ভাল লাগিছে একদম বহুতে ভাল হৈছে মানে একো মানে খুটখাট ওলাবও নোৱাৰি মানে চাই একো শেষ হ'লে মানে খং উঠি গৈছে আকৌ চাব মন গৈছে সেইটো মই স্ক্ৰীনৰ পৰা ওলোৱা অহা যেন পাইছোঁ হঠাতে মানে দেখা পালোতো মানে বহুতে ভাল লাগিছে প্ৰতিটো দৰ্শনীতে হাউসফুল তাকে দেখি উৎফুল্লিত কলা কুশলীসকল বহুত ৰেছপন্সিবিলিটি আছে জুবিন দাক কৰাটো কাৰণ জুবিন দা এনেকুৱা এজন মানুহ প্ৰতিজন মানুহৰ মনত সোমাই আছে জুবিন দা তো বহুত টান কাম বিশেষকৈ স্কুল কলেজত পঢ়ি থকা ইয়াং জেনেৰেশ্যনেও ইমান ধুনীয়াকৈ চিনেমাখনৰ ওপৰত কমেণ্ট কৰিছে তেওঁলোকে চাই ইমান মানে তেওঁলোকে এটা যি শিক্ষা লৈছে এই চিনেমা ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি সেই বস্তুটো বেছি আমাৰ ভাল লাগিছে কাৰণ পুৰণা সকলো মানুহে জানেই অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে বা তেওঁলোকে বিজু ফুকন হওক প্ৰাঞ্জল শইকীয়া হওক মঞ্জুলা বৰুৱা হওক মৃদুলা বৰুৱা হওক পৰা আৰম্ভ কৰি এতিয়া নতুন জেনেৰেশ্যনে যেনেকৈ জুবিন গাৰ্গ যতীন বৰা ৰবি শৰ্মা সকলোকে জানে কিন্তু এই একদম নতুন যিখিনি জেনেৰেশ্যন সেই জেনেৰেশ্যনখিনিয়ে ধৰক জুবিন গাৰ্গক ভাল পায় পগলাৰ দৰে কিন্তু জুবিন গাৰ্গৰ যে জাৰ্ণিটো সেই জাৰ্ণিটো ইমান ভালদৰে গম নাপায় এটা ৰূপায়ণ কৰিছে মঞ্জুলা বৰ্মা মানে চোৱা নাই যেটো মুনিন বৰুৱাৰ পত্নী আপোনাক বেয়া পাইছোঁ প্ৰথমে কাৰণ আপুনি চিনেমাখন চোৱা নাই হাউসফুলে হৈ আছে টিকেটে পোৱা নাই আপুনি যদি ইণ্টাৰভিউ ল'বলৈ নহয় ইণ্টাৰভিউ ল'বলৈ আহি যদি চিনেমাখনে চোৱা নাই কেনেকুৱা ধৰণৰ কথা হ'ব গতিকে চিনেমাখন চাব লাগে আচলতে চিনেমাখন নাচালে কোনোবাখিনি এনেকুৱা লাগিব যে কিবা এটা ভুল কৰিলোঁ নেকি কাৰণ সুখী অনুভৱ কৰিছোঁ যে মই যে টিকেট পোৱা নাই কিন্তু টিকেট পাব আপুনি যেতিয়া চাবলৈ মন যায় আজি চাগে অলপমান এডভান্স বুকিং কৰি ল'ব কাইলৈ পৰহিলৈ চাগে টিকেট নায়েই মানে ইমানে ধুনীয়াকৈ বুকিং হৈ আছে ছবিখন সকলোৱে মানে মৰমেৰে আঁকোৱালি লওক সেইটোৱে বিচাৰিছিলোঁ আমাৰ এক বিশাল প্ৰচেষ্টা আছিলে আচলতে গোটেই 6টা দশক সামৰিছোঁ আমি 9টা আমাৰ অসমীয়া ছবি জগতৰ 9টা দশকৰ পৰা দেওবাৰে বেলতলাৰ মেট্ৰিক্স সিনেমাজত ভাইমন্দা উপভোগ কৰিলে NB নিউজৰ CMD নৃপেন দাসে সিনেমাখনক উচ্চ প্ৰশংসা বিশিষ্ট উদ্যোগপতিগৰাকীৰ অসমত মূল বোধৰে বোধ এখন প্ৰথম বায়োপিক আৰু 3 ঘণ্টা খুব উপভোগ কৰিলোঁ গোটেই সময়খিনিতে মানে চিনেমা চাই থকা যেন লগা নাই মানে চিনেমাখনৰ ভিতৰত সোমাই যোৱা যেন লাগিছে অত্যন্ত ভাল হৈছে গোটেইকেইজনৰে এক্টিংবিলাক আৰু এনেকুৱা ধৰণৰ ফিল্মবিলাকে আমাৰ যিবিলাক অভাৱ আছে অভাৱবোৰ পূৰণ কৰিব গোটেই চিনেমা ইণ্ডাষ্ট্ৰীত এতিয়া খুব অসুবিধাত পৰি আছে হিন্দী অসমীয়া চবৰে প্ৰব্লেম এতিয়া আমি হলৰ মালিক হিচাপে আমাৰো যথেষ্ট প্ৰব্লেম গতিকে মই যিমান পাৰোঁ আমি ইয়াত 5টা শ্ব' দিছোঁ আৰু সমূহ ৰাইজক আহ্বান জনাইছোঁ আপোনালোক আহক চিনেমাখন উপভোগ কৰক খুব ভাল চিনেমা এখন NB নিউজৰ উদ্যোগত নিৰ্মাণ হ'ব আজলি নবৌ 2 ইতিমধ্যে চলি আছে প্ৰি প্ৰডাকশ্যনৰ কাম শীঘ্ৰে আৰম্ভ হ'ব আজলি নবৌ 2ৰ দৃশ্যগ্ৰহণ জনালে NB নিউজৰ CMD নৃপেন দাসে ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈছে আজলি নবৌ 2 বুলি NB নিউজৰ ফালৰ পৰা আমি যোৱা বছৰে গৈছিলোঁ স্ক্ৰিপ্ট লিখা হৈ গৈছে এটা আমি কিছুদিন পিছত ষ্টাৰ্ট কৰিম
আৰু এইখন খুব ডাঙৰ ভাল চিনেমা এখন হ'ব আজলি নৱটো গতিকে সমূহ ৰাইজক মই আহ্বান জনাইছোঁ আপোনালোকে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখক ইয়াত আমাৰ আৱেগ জড়িত হৈ আছে অসমীয়া জাতিটোৰ আৰু আমাৰ খুব ভাল ভাল এক্টৰ ওলাইছে এতিয়া আৰু আটাইখিনিকে আমি আগুৱাই লৈ যাব লাগিব ভাল চিনেমা নিৰ্মাণ কৰিলে দৰ্শক হললৈ আহিবই ভাইমন্দাৰ জনপ্ৰিয়তাই যেন তাকেই পুনৰ প্ৰমাণ কৰিলে ভিডিঅ' জাৰ্নেলিষ্ট নিকু বড়োৰ সহযোগত মৃদুল লেখাৰুৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা